এই অনুষ্ঠানটিৰ সহযোগত সদৌ অসম ভিত্তিক স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে অনুষ্ঠিত কৰিবলৈ লোৱা কুইজ প্ৰতিযোগিতাৰ সন্মানীয় উদ্যোগক সন্মানীয় আহ্বায়ক তথা সংগঠক মণ্ডলী এই কুইজ প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগে আগে দিলীপ বৰুৱা ছাৰৰ পৰলোক বন্তি প্ৰজ্বলন কৰা মোৰ পৰম শ্ৰদ্ধা ডক্টৰ সুৰেশ শৰ্মা ছাৰদেৱ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা ইয়াত অংশগ্ৰহণ কৰিবলৈ অহা মোৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই অনুষ্ঠানত আৰু আমাৰ এই প্ৰেক্ষাগৃহত মোৰ সন্মুখত বহি থকা সন্মানীয় সুধীবৃন্দ সন্মানীয় শিক্ষক মণ্ডলী সন্মানীয় অভিভাৱকসকল আচলতে কুইজ ফৰামে আজিৰ এই মুকলি কুইজখন মোক উদ্বোধন কৰিবলৈ দিয়াৰ বাবে তেখেতসকলৰ ওচৰত মই কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই যেতিয়া এই প্ৰেক্ষাগৃহত প্ৰথম সোমাইছোঁ আহি তেতিয়া পিছফালে বহি থকা ছাত্ৰ ছাত্ৰীবিলাকক মই দেখিছোঁ তেওঁলোকে কিতাপৰ পাত লুটিয়াই আছে তাৰমানে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে ইয়াত কিহত অংশগ্ৰহণ কৰিবলৈ আহিছে যে এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিছে সেইটো হৈছে কুইজ প্ৰতিযোগিতা এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানানে নাই কুইজ কি তোমালোকে যে অংশগ্ৰহণ কৰিব আহিছা এই প্ৰতিযোগিতাত কুইজ প্ৰতিযোগিতাত তোমালোকে জানানে নাই কুইজ মানে কি হয়তো তোমালোকে উত্তৰ দিবা কি যে কুইজ হৈছে কোনো এটা বিষয়ৰ ওপৰত অভিজ্ঞ ব্যক্তিয়ে প্ৰশ্ন কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত তাৰ যথাযথ উত্তৰ দিবলৈ চেষ্টা কৰিব কিন্তু বহল দৃষ্টিত বা তোমালোকৰ যেটো এতিয়া পৰিবেশ এই পৰিবেশটো চাই কিন্তু মই এইটোৱে নকওঁ যে ছাত্ৰ ছাত্ৰীসকলে ইয়াতে প্ৰশ্নৰ উত্তৰ দিবলৈ আহিছে সেই দৃষ্টিভংগীৰ পৰা কুইজ হৈছে মেণ্টেল স্পৰ্টছ অৰ্থাৎ মানসিক খেল যে মৰমৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত কি খেলিবলৈ আহিছে মানসিক খেল খেলিব আহিছে যেনেকৈ আমি দেহটো ভালে ৰাখিবলৈ আমি দৈহিক খেল খেলোঁ খেলা ধূলা কৰোঁ আনে নহয় বিভিন্ন ধৰণৰ আমি শৰীৰ সঞ্চালন কৰোঁ তাৰ কাৰণে কৰোঁ আমি যে আমি এটা যাতে সুস্থ দেহৰ সৃষ্টি কৰিব পাৰোঁ দেহটোক আমি সুস্থকৈ ৰাখিব পাৰোঁ ঠিক তেনেকৈ মনটোৰ যদি বিকাশ সাধন কৰিব লগা হয় তেতিয়াহ'লে আমি কি খেল খেলিব লাগিব মানসিক খেল খেলিব লাগিব আৰু এই মানসিক খেলৰ এটা দিশ হিচাপে আমি কাক অন্তৰ্ভুক্ত কৰিব পাৰোঁ কুইজ বা এনেকুৱা ধৰণৰ তৰ্ক প্ৰতিযোগিতা কুইজ প্ৰতিযোগিতা এনেকুৱা ধৰণৰ প্ৰতিযোগিতাবিলাক আমি আচলতে কি কৰোঁ আমাৰ মানসিক দিশটো কি কৰাৰ কাৰণে বিকশিত কৰি তোলাৰ কাৰণে আমি তেনেকুৱা ধৰণৰ খেলবিলাক খেলোঁ এতিয়া কথা হ'ল যে কুইজক কিয় খেল বুলি কোৱা হয় ইয়াক মানসিক কাৰ্য বুলি নকয় মই কি বুলি কৈছোঁ যে কুইজ হৈছে এক মানসিক খেল বুলি কোৱাৰ মূলতে কি যে খেল এইকাৰণে কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলক মই ইয়াত দেখিছোঁ প্ৰত্যেকেই কি কৰি আছে ধেমালি কৰি আছে ফূৰ্তি কৰি আছে অৰ্থাৎ আমাৰ কি কয় এই পৰিৱেশটোক তেওঁলোকে কি কৰিছে এনজয় কৰিছে তেওঁলোকক কেতিয়াও মই দেখা নাই যে গহীন হৈ আছে প্ৰত্যেকে কাৰণ আমি যেনেকৈ গতানুগতিক পৰীক্ষাবিলাকৰ আমিও যেতিয়া সন্মুখীন হওঁ আমি কি কৰোঁ যে গহীন হৈ যাওঁ কাৰো লগত কথাই নকওঁ কিজানি আমি পাহৰি যাম কিন্তু ইয়াত কি কৰিছে ছাত্ৰ ছাত্ৰীসকলে স্বতঃস্ফূৰ্তভাৱে ইয়াত আহিছে তোমাৰ মা দেউতাই তোমালোকক ফ'ৰ্চ কৰিব লগা হোৱা নাই স্বতঃস্ফূৰ্তভাৱে আহিছা আৰু স্বতঃস্ফূৰ্তভাৱে তোমালোকে কি কৰিছা ইয়াতে ইটো সিটোৰ লগত কথা পাতিছা যেন তোমালোকে কি কৰিছা এনজয় কৰিছা সেইটো কাৰণে ইয়াক কি বুলি কোৱা হয় মানসিক কাৰ্য বুলি নকয় মই কি বুলি কৈছোঁ মানসিক খেল বুলি কৈছোঁ এতিয়া এনেকুৱা ধৰণৰ কুইজ আমাক কিয় লাগে আচলতে
ইয়াৰ যিখিনি কৰ্মকৰ্তা ইয়াৰ যিখিনি উদ্যোক্তা তেওঁলোকক আমি ধন্যবাদ দিব লাগিব কাৰণ তেওঁলোকে আমাক এই সুবিধাটো দিছে এইটো আমাক এই কুইজখন পাতি আমাক কি দিছে ইয়াৰ বিভিন্ন ধৰণৰ দিগ আছে যে আমাক কুইজ কিয় লাগে এনেকুৱা ধৰণৰ প্ৰতিযোগিতাত আমি কিয় অংশগ্ৰহণ কৰিব লাগে প্ৰথম কথা হৈছে তোমালোকক আগতে ক'লো যে আমাক কি দিয়ে স্বতঃস্ফূৰ্ততা দিয়ে ই আমাক আনন্দ দিয়ে নে নিদিয়ে প্ৰত্যেককে আনন্দ দিয়ে আৰু প্ৰথম দিগৰ পৰা আমি যদি চাব যাওঁ যে কুইজ এখন এনে প্লেটফৰ্ম যিয়ে বিভিন্ন অঞ্চলৰ পৰা লগা ল'ৰা ছোৱালীবিলাকক একত্ৰিত হোৱা সুবিধা প্ৰদান কৰে আমাৰ প্ৰত্যেকৰে মনবিলাক সাধাৰণতে কেনেকুৱা মন যে আমি ব্যক্তিকেন্দ্ৰিক অৰ্থাৎ ইণ্ডিভিজুৱেলিষ্টিক যে পৰীক্ষাত হওক ক্লাছত হওক আমি নিজৰ লৈ আমি কি হৈ যাওঁ বিৰাট সচেতন মাক বাপকবিলাকো বিৰাট সচেতন হয় এতিয়া বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালী আহিছে তেওঁলোকে কি কৰিছে ইটোৰ লগত সিটোৱে কি কৰিছে কথা পাতিছে লেনদেন কৰিছে তাৰমানে এইখন প্লেটফৰ্মে কি দিছে বিভিন্ন অঞ্চলৰ পৰা অহা ল'ৰা ছোৱালীবিলাকক একত্ৰিত হৈ তেওঁলোকৰ মনৰ অনুভূতিবিলাক লেনদেন কৰাৰ এটা সুবিধা প্ৰদান কৰিছে এইটো কাৰণে আমি কুইজ আমাক লাগে এনেকুৱা ধৰণৰ প্ৰতিযোগিতাবিলাক লাগে দ্বিতীয়তে যদি আমি চাব যাওঁ যে কুইজে আমাক কি দিয়ে আমাক টেক্সুৱেল যিটো নলেজ আমাৰ কিতাপ পত্ৰৰ লগত সংগতি ৰাখি থকা যিখিনি আমাৰ জ্ঞান সেই জ্ঞানৰ বাহিৰলৈ গৈ জ্ঞান লোৱাৰ এক সুবিধা প্ৰদান কৰে আমি ইয়াত দেখিছোঁ যে সাধাৰণতে কুইজবিলাকত কি হয় কোনো এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত কি কৰা যায় বিভিন্ন বস্তু সামৰি কিছুমান প্ৰশ্ন সোধা যায় তাৰমানে এৰিয়াটো ই কি কৰে এটা বৃহৎ এৰিয়া সামৰি লয় ল'ৰা ছোৱালীবিলাকে কিতাপতে সদায় ব্ৰেটি থাকে গতিকে সেই কিতাপৰ জ্ঞানখিনি কি হয় কিতাপত থকা বিষয়বস্তুৱে কিন্তু কুইজত কি হয় এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত এক বহল পৰিসৰৰ জ্ঞান প্ৰদান কৰা যায় ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন সোধা যায় আৰু ছাত্ৰ ছাত্ৰীসকলে তাত অংশগ্ৰহণ কৰি জ্ঞান আহৰণ কৰে তাৰমানে আমাৰ কিতাপৰ জ্ঞানৰ উপৰিও আমাক বহুত ধৰণৰ জ্ঞান আমাক প্ৰদান কৰে যিটো বৰ্তমান সময়ৰ কাৰণে অতিকৈ আৱশ্যক তাৰপিছত আমাক এনেকুৱা ধৰণৰ প্ৰতিযোগিতা আমাক কি দিয়ে আমাৰ লেংগুৱেজ স্কিল ডেভেলপ কৰাত আমাক সহায় কৰে তাৰমানে কি যে ল'ৰা ছোৱালীবিলাকে পৰীক্ষাত চাবা লিখিব পাৰে চব লিখিব পাৰে 99% পাব কিন্তু তেওঁলোকে যেতিয়া কোনোবাই প্ৰশ্ন সোধে মুখামুখি কৈ যিটো আমাৰ ভাৰ্বেলি তেওঁলোকক যদি প্ৰশ্ন সোধা যায় তেওঁলোকে সেই প্ৰশ্নত কি কৰিব নোৱাৰে সেই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে কাৰণ ওলাই নাহে যিটোক আমাৰ ভাৰ্বেল স্কিল বুলি কয় কথা কোৱাৰ যিটো কৌশল ভাষা কোৱাৰ যিটো কৌশল এই কৌশলৰ বিকাশ নহয় যেতিয়ালৈকে ল'ৰা ছোৱালীবিলাকে এনেকুৱা ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে গতিকে আমাক কুইজে কি দিয়ে এই দিশত আমাক পাৰদৰ্শিতা কৰাত অৰ্থাৎ আমাক পাৰ্গত কৰি তোলাত কি কৰে সহায় কৰে আৰু আমি জানো আজিৰ যুগটো এনেকুৱা নহয় যে কিতাপৰ পাঠৰ দ্বাৰা আমি সকলো দিশ আমি কি কৰিব নোৱাৰোঁ আয়ত্ব কৰিব নোৱাৰোঁ প্ৰতিযোগিতাৰ যুগ এটা গতিকে এই প্ৰতিযোগিতাৰ যুগত আমি নিজকে আগবঢ়াই নিবলৈ তেনেকুৱা ধৰণৰ আমাক লাগিব আৰু কুইজে আমাক কি কৰে গ্ৰুপ মাইণ্ড গঠন কৰে দলীয় মন আমি যে মানুহবিলাক স্বাৰ্থপৰ হৈ যাওঁ মানুহবিলাক বহুত স্বাৰ্থপৰ হয় ল'ৰা ছোৱালীবিলাকক আমি সদায় ঘৰৰ ভিতৰতে ৰাখি তেওঁলোকক কি কৰি দিওঁ আত্মকেন্দ্ৰিক কৰি দিওঁ এই যিটো দলীয় মন উই ফিলিং আমি মনোভাৱ অৰ্থাৎ কুইজে আমাৰ কি কৰে আমি মনোভাৱ গঠনত আমাক সহায় কৰে এতিয়া চোৱা ছাত্ৰ ছাত্ৰীক আৰু কি দিয়ে আমাক তোমালোকৰ যিটো আত্মবিশ্বাস সেলফ কনফিডেন্স সেইটো গঢ় দিয়ে ল'ৰা ছোৱালীৰ মাজত কি হয় এনেকুৱা ধৰণৰ প্ৰতিযোগিতাৰ লগেদি ল'ৰা ছোৱালীবিলাকে যেতিয়া সঠিক হৈ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিব তেওঁলোকে নিজেই ফিল কৰে যে মই কি কৰিব পাৰিছোঁ উত্তৰটো দিব পাৰিছোঁ আৰু লাহে লাহে তেওঁৰ নিজৰ ওপৰত যিটো বিশ্বাস সেই বিশ্বাসটো কি হৈ যায় বৃদ্ধি পায় গতিকে যি নহওক এনেকুৱা ধৰণৰ বহুত কথা আছে যিটো আজিৰ এই উদ্যোক্তাসকলে সেই সুবিধাখন আমাক দিছে আৰু তিহুৰ দৰে অঞ্চলত এনেকুৱা ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰাটো অতিকৈ আৱশ্যকীয় কাৰণ আমি যথেষ্ট পিছপৰা এই পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীখিনিক আগবঢ়াই নিয়াৰ কাৰণে আমাৰ যিখিনি উদ্যোক্তাসকলে যিখিনি কাম কৰিছে সেইটো সঁচাকৈয়ে প্ৰশংসনীয় গতিকে ইয়াতে মই আৰু বেছি আলোচনা কৰিব নাযাওঁ কাৰণ বহুত প্ৰগ্ৰেম আছে শেষত মই কি কৰিছোঁ মোৰ মৰমৰ যিসকল ছাত্ৰ ছাত্ৰী বা অংশগ্ৰহণকাৰীয়ে ইয়াত অংশগ্ৰহণ কৰিব আহিছে তেওঁলোকক মোৰ অন্তৰৰ পৰা হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰতিগৰাকীয়ে কৃতকাৰ্য হওক আৰু জীৱনৰ গতি তেওঁলোক আগুৱাই যাওক আৰু শেষত ইয়াত প্ৰেক্ষাগৃহত সমুহিত হোৱা ইয়াত
মোৰ সন্মুখত বহি থকা সকলোকে শ্ৰদ্ধা জনাই আজিৰ এই কুইজ প্ৰতিযোগিতাখন উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ। বাইদেউ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। চালক হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ সায়ন্তন শইকীয়া। সায়ন্তন শইকীয়া ডিগবৈৰ পৰা আহিছে আমাৰ মাজলৈ। আমি সায়ন্তন শইকীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ কৰ্মকৰ্তাসকলক শুভেচ্ছা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। সায়ন্তন শইকীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰতিযোগিতাখিনি আগবঢ়াই নিবলৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ সায়ন্তন শইকীয়াক। প্ৰথমতে আজি 10ম বৰ্ষত উপস্থিত হোৱা টিহু কুইজ ফৰামৰ বিগ্ৰহ বিৰীণা পাঠকৰ সৈতে সংযুক্ত থকা প্ৰত্যেককে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি দেওবাৰ দিনটোত সাধাৰণতে এনেকুৱা এটা বতৰ হ'লে আমাৰ উঠিবলৈ মন নাযায়। তথাপি আজি দল কিমান হৈছে মুঠ? কিবা 50টাতকৈ ওপৰ দল আছে। এটা হাত চাপৰি হ'ব লাগে। দহ বছৰ এখন খুব ভাল চৰকাৰ যদি হয় তেতিয়াহ'লে 5 বছৰ চলে। এজন ভাল ফুটবলাৰ যদি হয় বা এজন ভাল ক্ৰিকেটাৰ যদি হয় তেওঁৰ যিটো পিক সময় থাকে সেইটো চলে 7 বছৰ বা 8 বছৰ। কিন্তু অৱধাৰিতভাৱে 10 বছৰ এখন কুইজ বা এটা অনুষ্ঠান চলাই নিয়াৰ কাৰণে টিহু কুইজ ফৰামৰ সমূহ সদস্যৰ কাৰণে এটা ডাঙৰ হাত চাপৰি হ'ব লাগে। এই ফৰামৰ সদস্যখিনি বিশেষকৈ জ্ঞানেন্দ্ৰ দা, কমল দা, দেৱজিৎ দা আৰু আন যিখিনি আছে মৃদুলাৰ সৈতে যোৱাকালি চিনাকি হৈছোঁ। তেওঁলোকৰ যিটো আন্তৰিক প্ৰচেষ্টা সেইটোৱে টিহু বুলিয়ে নহয়, টিহুৰ নলবাৰী বা যিখিনি ওচৰৰ অঞ্চল আছে তাৰে বৌদ্ধিক মহলত উৎকৰ্ষ সাধনৰ বাবে যথেষ্ট সহায় কৰিছে। লগতে আৰু এজন মানুহ দেখিছোঁ গাজিও। আমি যে কুইজবিলাক ইউটিউবত চাবলৈ পাওঁ, স্কুল কুইজে হওক বা অপেন কুইজবিলাকেই হওক, সেইবিলাক আগতে নাছিলে। আজিৰ পৰা 2 বছৰমান আগলৈকে আমি কুইজবিলাক চাব নাপাইছিলোঁ। তেতিয়া আমি প্ৰেজেণ্টেশ্যন বিচাৰিবলগীয়া হয় কুইজ পৰিচালক। গাজিউৰে কাকো নোকোৱাকৈ তেওঁ নিজাববীয়া প্ৰচেষ্টাত এই যিবিলাক কুইজ হয় সেইবিলাক ভিডিঅ' কৰি নিজৰ চেনেলত আপলোড দিয়ে। পিছত ল'ৰা ছোৱালীখিনিয়ে তাত চাব পাৰে। গাজিউৰ কাৰণেও এটা হাত চাপৰি হ'ব লাগে। বাৰু বেছি পলম নকৰোঁ। মোৰ নাম সায়ন্তন শইকীয়া। মোৰ উচ্চতা 5 ফুট 5 ইঞ্চি। মোক দেখাত কুইজ পৰিচালক নিচিনা নালাগিলেও মই দুৰ্ভাগ্যবশতঃ আপোনালোকৰ পৰিচালক হয় আজি কুইজখিনিৰ কাৰণে। আৰু ল'ৰা ছোৱালীখিনিক কৈছোঁ, তোমালোকে বেছি চিন্তা কৰি আছা নেকি কি সুধিব পাৰে আজি? বহুত বেলেগ কিবা সুধিম নেকি? চিন্তা কৰিবলগীয়া বিশেষ একো নাই। তোমালোকে যিখিনি কাৰণ ময়ো অসমত স্কুলত পঢ়ি অহা, মই জানো যে স্কুল কুইজ এখনত কেনেকুৱা ধৰণৰ টেনশ্যন হৈ থাকে। যিমান যি নকলেও চবৰ মাজত অলপ হ'লেও কৌতূহল থাকে যে কি সুধিব পাৰে। গতিকে বেছি চিন্তা কৰিব নালাগে। আমি প্ৰশ্নবিলাক যেতিয়া দেখিম গম পাম যে উত্তৰবিলাক আমি সকলোৱে জনা বস্তুবিলাকৰ মাজতে হয়। ঠিক আছে, তেন্তে আগবাঢ়িব পাৰোঁ। বছৰ পুৰণি স্মৃতি 2013 চনৰ 8 ছেপ্টেম্বৰ দিনা টিহুৰ এঞ্জেল একাডেমীত এখন কুইজ হৈছিলে ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত। আৰু সেইখন কুইজ মই চলোৱাৰ সৌভাগ্য হৈছিলে। এফালৰজন মই তেতিয়া সৰু আছিলোঁ, এতিয়াও সৰুৱে হৈ আছোঁ বাৰু, বিশেষ উন্নতি হোৱা নাই। গতিকে পুৰণি ফটোখন আজি দেখুৱাব পাৰিলে ভাল লাগিব বুলি ভাবিলোঁ। নেক্সট। ঠিক আছে, সকলো দলকে পেপাৰ দিবলৈ মই অনুৰোধ জনাইছোঁ।
তাৰ আগতে মই এটা কথা ক'ব বিচাৰোঁ যে যিখিনি প্ৰতিযোগী আছে তেওঁলোকৰ লগত বহি থকা কোনোবা নন পাৰ্টিচিপেণ্ট আছে নেকি যিয়ে কুইজখন আজি নিদিয়ে যদি তেওঁলোক আছে আপোনালোক অনুগ্ৰহ কৰি প্ৰিলিমছৰ সময়খিনি পিছলৈ গুচি যাওক প্ৰিলিমছৰ সময়খিনি আপোনালোক পিছলৈ গুচি যাওক প্ৰতিযোগীখিনি আগলৈ গুচি আহক প্ৰতিযোগী যিখিনি আছে যিখিনি অভিভাৱক আছে আপোনালোকে অনুগ্ৰহ কৰি অলপ সময়ৰ কাৰণে পিছলৈ গুচি যাওক প্ৰতিযোগীখিনি আগলৈ আহক নিজৰ নিজৰ ঠাইত সকলো ছেটেল হৈ লোৱা 20 কুৱেশ্যনছ প্ৰিলিমছত 20টা প্ৰশ্ন থাকিব তোমালোকে এটা কাম কৰা 1ৰ পৰা 20লৈকে তোমালোকে লিখি লোৱা লিখিলা ঠিক আছে এজন লিখি ৰেডি লিখা আছে লিখা আছে ঠিক আছে প্ৰত্যেকটো শুদ্ধ উত্তৰৰ কাৰণে 1 নম্বৰকৈ পাবা প্ৰত্যেকটো শুদ্ধ উত্তৰৰ কাৰণে 1 নম্বৰকৈ পাবা আৰু কিবা যদি ভুল উত্তৰ হয় নম্বৰ কাটিম নেকি নালাগে নাই নম্বৰ কটা নালাগে চিন্তা কৰিব নালাগে যদি অসমৰ মুখ্যমন্ত্ৰী শ্বাহৰুখ খানৰ লিখা তেতিয়াহ'লেও নম্বৰ কটা নালাগে সেইটো নিলিখিবা আৰু এটা কথা আজি ইয়াত মুঠ 52টা দল আছে 52 টিমছ 6টা দল নিৰ্বাচিত হ'ব মূল পৰ্যায়লৈ গতিকে 52 - 6 কৰিলে কিমান হ'ব 46 এই 46টা দলৰ আজি কোৱালিফাই নহ'ব 52ৰ মাজত 6টা দল কোৱালিফাই কৰিব আজি মূল পৰ্যায়ত বুজি পাইছে সকলোৱে সেইকাৰণে সকলোকে মই প্ৰিলিমিনাৰী ৰাউণ্ডটো ভালদৰে দিবলৈ অনুৰোধ জনাইছোঁ 55 হৈছে বুলি কৈছোঁ 55 55টা দল হৈছে 5 নম্বৰ নিয়মটো হ'ল আমি যেতিয়া প্ৰিলিমছ দিওঁ তোমাৰ বন্ধু তোমালোকৰ ধৰি লৈছোঁ হৈছে 5 যেনিবা 5 পাইছা কোনোবা দলে তোমাৰ বন্ধুজনেও 5 পাইছে তোমাৰ বন্ধুজনৰ পিছফালে বহি থকাজনেও 5 পাইছে গতিকে আমি কাম লওঁ এতিয়া কাৰোবাৰ বোলে ঘৰ ওচৰত সেইকাৰণে তেওঁকতো ল'বলৈ হয় নাই মোৰ ঘৰটো বোলে ওচৰত সেইকাৰণে মই তেওঁক তেনেকুৱাটো হ'ব নোৱাৰে গতিকে আমি কি কৰিম কিছুমান প্ৰশ্ন থাকিব ষ্টাৰ কুৱেশ্যন বুলি কয় প্ৰশ্নবিলাকৰ কাষতে এটা তৰা দেখিবা তোমালোকে ষ্টাৰ কুৱেশ্যন গতিকে যদি 3টা বা 4টা দলৰ সমান স্ক'ৰ হয় যিটো দলে এই বেছিকৈ ষ্টাৰ কুৱেশ্যনবিলাকৰ উত্তৰ দিছে তেওঁলোক কোৱালিফাই কৰিব বুজি পাইছে ষ্টাৰ কুৱেশ্যনবিলাক যিয়ে বেছিকৈ দিব তেওঁলোক কোৱালিফাই কৰিব যদি টাই হয় ঠিক আছে সকলোৱে বুজি পালে আৰু আজি মই যিটো ডিচাইড কৰিম যিটো উত্তৰ শুদ্ধ বুলি ভাবিম সেইটো উত্তৰ আজি শুদ্ধ হ'ব দেই যদি মই কওঁ যে আজি সূৰ্যটো তাৰ পূবৰ পৰা ওলাবলৈ মন নাই আজি পশ্চিমৰ পৰা ওলাইছে সেইটো অলপ সময়ৰ কাৰণে মানি ল'ব তোমালোকে হ'ব ঠিক আছে অল দ্য বেষ্ট ৰেডি নে এটা ডাঙৰ চিঞৰ হ'বলৈ ৰেডি নে অলপ ডাঙৰকৈ ৰেডি ঠিক আছে বঢ়িয়া নেক্সট তোমালোকে এই প্ৰশ্নকেইটাৰ কাষতে নম্বৰকেইটাৰ কাষতে এটা ষ্টাৰ দি লোৱা 1 2 3 4 5 কাষতে সৰু তৰা এটা দি লোৱা আৰু 15 নম্বৰ 16 নম্বৰ 17 নম্বৰ 18 নম্বৰ 19 নম্বৰ আৰু 20 নম্বৰ এইকেইটাৰ কাষতে সৰু তৰা এটা দি লোৱা তৰা ষ্টাৰ 1 2 3 4 5 কাষতে সৰু তৰা এটা দি লোৱা আৰু 15 16 17 18 19 20 তৰা ষ্টাৰ সৰু ষ্টাৰ এটা ঠিক আছে যাব পাৰি তেন্তে এইবাৰ বিহুৰে বিৰিণা পাঠ 2010 কুসুমৰ নামনি পুৰণি স্কুল কুইজৰ প্ৰথম প্ৰশ্ন সোধাৰ আগতে তোমালোকে নিজৰ ওপৰত বিশ্বাস ৰাখা কাৰণ বিলিভ নামৰ শব্দটোত 7টা আখৰ আছে বিলিভ ইন থালা সুপ্ৰিমেচি ঠিক আছে ফাৰ্ষ্ট কোৱেশ্চন তোমালোকে এনে এখন খুৱা
জাতীয় সংগীতৰ সৈতে সম্বন্ধ থকা প্ৰশ্ন আমি চাই লওঁ ঠিক আছে মই অসমীয়াত বুজাই দিছোঁ প্ৰশ্নটো এই মানুহজন দেখিছা নহয় তোমালোকে তেখেত লোকসভা নিৰ্বাচন হৈ গ'ল নাই কিমান আগত তেখেত সাংসদ আছিলে MP বুলি কয় যে তেখেত সাংসদ আছিলে এসময়ত মোক ক'ব লাগে এই মানুহজনৰ আমাৰ জাতীয় সংগীতৰ সৈতে সম্বন্ধটো কি বা তেখেতৰ নামটো কি যিকোনো এটা দিলেই হ'ল এই মানুহজন তেখেতৰ নামটো কি বা তেখেতৰ আমাৰ জাতীয় সংগীতৰ সৈতে সম্বন্ধটো কি কৰিব পাৰে তেখেতে আমাৰ জাতীয় সংগীতৰ সৈতে একেবাৰে সহজ প্ৰশ্ন তোমালোকে ভাবিলে হ'ল জাতীয় সংগীতৰ সৈতে কি সম্বন্ধ থাকিব পাৰে তোমালোকে হয়তো নামটো লিখিব পাৰা বা তেখেতৰ সম্বন্ধটো কি সেইটো লিখিব পাৰা যিকোনো এটা লিখিলে হ'ল হ'ব যাব পাৰি 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো ঠিক আছে নম্বৰ 2 এখন কিতাপখনৰ নাম হৈছে লেটাৰ্ছ ফ্ৰম এ ফাদাৰ টু হিজ ডটাৰ এগৰাকী পিতৃয়ে নিজৰ কন্যালৈ লিখা কেইখনমান চিঠিৰ দস্তাবেজ প্ৰায় 30খনমান চিঠিৰ এখন দস্তাবেজ আছিলে প্ৰথম প্ৰকাশ পাইছিলে 1929 চনত পিতৃগৰাকী বিৰাট বিখ্যাত আৰু তেখেতৰ কন্যা তেখেতৰ বিখ্যাত মই অলপ সুযোগ কৰি দিছোঁ দুগৰাকীয়ে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈছে এটা মোক দুগৰাকীৰ নাম লাগে পিতৃও ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিলে আৰু জীয়ৰীও ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিলে দুজনৰ নামটো লিখিলে কোন কোন বাপেক জীয়েক মানে কোন কোন বুজি পাইছা তোমালোকে প্ৰশ্নটো পিতৃ কোন আছিলে পিতৃগৰাকীৰ নাম আৰু জীয়ৰীগৰাকীৰ নাম ঠিক আছে যাব পাৰি 2 নম্বৰ প্ৰশ্ন হ'ল কুৱেশ্যন নম্বৰ 3 অলপ দীঘলীয়া প্ৰশ্ন মই ছুটিকৈ বুজাই দিছোঁ তেখেতৰ মাতৃ পিতৃয়ে তেখেতৰ নামটো প্ৰথমতে ইনকলাব বুলি ৰাখিব বিচাৰিছিলে ইনকলাব কাৰণ সেই সময়ত স্বাধীনতা আন্দোলন চলি আছে ইনকলাব জিন্দাবাদ বুলি আমি কওঁ নহয় সেই ইনকলাব জিন্দাবাদৰ ইনকলাবৰ পৰাই তেখেতৰ পিতৃ মাতৃয়ে তেখেতৰ নামটো ৰাখিব বিচাৰিছিলে কিন্তু পিছত এই সুমিত্ৰানন্দন পন্ত নামৰ এগৰাকী কবি আছিলে তেখেতে ক'লে যে ইনকলাব নামটো ৰাখিব নালাগে বেলেগ নাম এটা ৰাখা তেওঁৰ আচল উপাধিটো শ্ৰীবাস্তৱ হয় বিখ্যাত ভাৰতীয় আচল উপাধিটো শ্ৰীবাস্তৱ হয় বিখ্যাত ভাৰতীয় আমি সকলোৱে তেখেতক চিনি পাওঁ যেতিয়া তেখেতক স্কুলত এডমিশ্যন দিবলৈ গ'লে মানে মাক দেউতাকে স্কুলত এডমিশ্যন দিবলৈ যেতিয়া গ'ল তেতিয়া শ্ৰীবাস্তৱ নামটোৰ ঠাইত বেলেগ এটা উপাধি ব্যৱহাৰ কৰি পেলাই নামটো লিখিলে বাকীখিনি ইতিহাস বিখ্যাত ভাৰতীয় তেখেত আমি সকলোৱে তেখেতক জানো ক্লু লাগিব নেকি নালাগে কাকা ক্লু নালাগে 1 2 3 4 5 সৰু ক্লু এটা মই দিছোঁ কুইজে ক্লু বিখ্যাত ভাৰতীয় আৰু ক্লুটো হৈছে কুইজ এটা ভাবা কোন হ'ব পাৰে উত্তৰ হ'লে আমি সকলোৱে জনা চিনা বস্তু হয় ঠিক আছে যাব পাৰি 3 নম্বৰ প্ৰশ্ন হ'ল 4 নম্বৰলৈ আগবাঢ়িছোঁ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কিবা এটা বস্তুৰ বিষয়ে কৈছিলে that it is a teardrop on the cheek of eternity মানে কালৰ গালত এটোপাল চকুলো বুলি কৈছিলে মানে কাব্যিক ভাষা এটা ব্যৱহাৰ কৰি কৈছিলে যে it is a teardrop on the cheek of eternity এই বস্তুটো যিটো মেইন কম্পনেণ্ট হয় যিটো বস্তু ব্যৱহাৰে নিৰ্মাণ কৰা হৈছিলে সেইটো ৰাজস্থানৰ মাত্ৰাৰা নামৰ ঠাইডোখৰৰ পৰা আনি বনোৱা হৈছিল আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ জানো নহয় ৱৰ্ল্ড হেৰিটেজ চাইট আছে নহয় ইউনেস্কোৱে প্ৰদান কৰে বিভিন্ন ক্ষেত্ৰত আমাৰ অসমত কি আছে কাজিৰঙা আৰু মানস অভয়াৰণ্য শুদ্ধ উত্তৰ
যেতিয়া ৱৰ্ল্ড হেৰিটেজ চাইট প্ৰথম নামাকৰণ কৰা হৈছে ভাৰতবৰ্ষৰ ভিতৰত এই বস্তুটোৱে প্ৰথম স্বীকৃতি পাইছে ৱৰ্ল্ড হেৰিটেজ চাইট 1983 চনত ৱৰ্ল্ড হেৰিটেজ চাইট বিশ্ব ঐতিহ্য ক্ষেত্ৰত প্ৰথম স্বীকৃতি পাইছিলে এই বস্তুটো 1983 চনত বিখ্যাত বস্তু বস্তুটোৰ নাম লাগে কিহৰ কথা কৈ থকা হৈছে সেই লিখিলে হ'ল নালাগে কিহৰ কথা কৈ থকা হৈছে বুলি লিখিলে হ'ল কিহৰ হোৱাট ইজ দিছ একদম যদি ছুটি ভাৰতবৰ্ষৰ প্ৰথম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱা কীৰ্তিস্তম্ভ বুলি কৈছে কীৰ্তিস্তম্ভৰ নামটো কি ফাৰ্ষ্ট মনিউমেণ্ট উজু কৰি দিছোঁ প্ৰথম মনিউমেণ্টটোৰ নাম কি একদম সহজ তোমালোকে ভাবিলে হ'ল মনলৈ যিটো প্ৰথম উত্তৰ আহে সেইটোৱে লিখিব হ'ব যাব পাৰি 4 নম্বৰ প্ৰশ্ন 5 নম্বৰ একদম সিম্পল এই মানুহজন কোন লিখিলে হ'ল মানুহজন কোন ক্লু লাগিব নেকি নো ক্লু ক্লু লাগিব ঠিক আছে একদম উজু ক্লু এটা দি আছোঁ আমি য'ত আছোঁ এতিয়া আমি যিডোখৰ ঠাইত আছোঁ মানে সেইটোৱে হিণ্ট আমি যিডোখৰ ঠাইত আছোঁ আমি সকলোৱে যিডোখৰ ঠাইত আছোঁ ঠাই মানে মই অডিটৰিয়ামটোৰ কথা কোৱা নাই বৃহৎ অঞ্চলটোৰ কথা কৈছোঁ তেখেতৰ নামটো লিখিলে হ'ল কোন যাব পাৰি 5 নম্বৰ হ'ল 6 নম্বৰলৈ আগবাঢ়িছোঁ এইটো এটা ঘৰটোৰ নাম হৈছে লংউড হাউচ ঘৰটো আছে দক্ষিণ আটলাণ্টিক আমি সাগৰৰ নাম শুনিছোঁ নহয় কি কি সাগৰ আছে পেচিফিক আটলাণ্টিক আৰ্কটিক আৰু এণ্টাৰ্কটিক হয় নাই গতিকে দক্ষিণ আটলাণ্টিক সাগৰৰ মানে মহাসাগৰৰ মাজত এটা দ্বীপ আছে তোমালোকে দ্বীপ শব্দটোত ফ'কাছ কৰিবা দেই আইলেণ্ড এটা আইলেণ্ড আছে আইলেণ্ডত এই ঘৰটো আছে মোক ক'ব লাগে এজন বিশ্ববিখ্যাত পৃথিৱী বিখ্যাত ব্যক্তিয়ে এই দ্বীপত থকা ঘৰটোত তেখেতৰ জীৱনৰ শেষ 6 বছৰ কাল অতিবাহিত কৰিছিল 1815 চনৰ পৰা 1821 চনলৈ এটা ভাবিলে হ'ল বিশ্ববিখ্যাত ব্যক্তি এটা দ্বীপত তেখেত থাকিবলগীয়া হৈছিলে 6 বছৰ 1815 চনৰ পৰা 1821 চনলৈ গতিকে ব্যক্তিগৰাকী কোন হ'ব পাৰে এই ঘৰটোত তেখেত থাকিছিলে তোমালোকৰ চনটো ভালকৈ মনত নাই তেনেকুৱা বুলি কোনো কথা নাই মই কাৰ কথা মানুহজনৰ কথা কৈছোঁ সেই মানুহজন কোন বিখ্যাত ব্যক্তিগৰাকী কোন সেইটো লিখিলে হ'ল তেখেতে নিজৰ জীৱনৰ 6 বছৰ কাল এই ঘৰটোত থাকিবলগীয়া হৈছিলে এটা দ্বীপত এটা আইলেণ্ডত মানুহগৰাকী কোন সেইটো লিখিলে হ'ল হ'ব যাব পাৰি 7 নম্বৰ প্ৰশ্ন ইমান দীঘল প্ৰশ্ন পঢ়ি থাকিব নালাগে মই উজু কৰি দিছোঁ এই ব্যক্তিগৰাকী আমি ফিলিপাইনছৰ নাম শুনিছোঁ নহয় ফিলিপাইনছ নামৰ দেশ এখন আছে তেখেত আছিলে ফিলিপিনছৰ প্ৰধানমন্ত্ৰী তেখেতৰ নামতে এটা বিখ্যাত এৱাৰ্ডৰ নাম ৰখা হৈছে এৱাৰ্ড মানে বঁটা আন্তঃৰাষ্ট্ৰীয় বঁটা এটা আন্তঃৰাষ্ট্ৰীয় বঁটা ৰখা হৈছে সেই বঁটা প্ৰাপক মই এজন বঁটা প্ৰাপকৰ নাম কৈ দিছোঁ যিজনে তেখেতৰ নামৰ পৰা বঁটাটো পাইছে তেখেতৰ নামটো হৈছে অৰবিন্দ কেজৰিৱাল মানে এখেতৰ নামত থকা বঁটাটো কি সেইটো মোক লিখিলে হ'ল বোলে অমুক এৱাৰ্ড বা অমুক বঁটা তেখেতৰ নামত থকা বিখ্যাত আন্তঃৰাষ্ট্ৰীয় বঁটাটো কি যিটো অৰবিন্দ কেজৰিৱালে পাইছে 2006 চনত বিখ্যাত বঁটাটোৰ নাম কি এখেতৰ নামত থকা বিখ্যাত আন্তঃৰাষ্ট্ৰীয় বঁটাটোৰ নাম কি ইণ্টাৰনেশ্যনেল এৱাৰ্ড হ'ব যাব পাৰি নাই ঠিক আছে মই উজু কৰি দিছোঁ বাৰু তোমালোকে মানুহজনৰ নামটো লিখিলেও দিম এৱাৰ্ডটোৰ নাম লিখিলেও দিম
মানুহজনৰ নাম যদি জানা এৱাৰ্ডটোৰ নাম জানিবা কাৰণ তেখেতৰ নামতেই বঁটাটো ৰখা হৈছে ঠিক আছে 8 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ আমি আমাৰ বহুতৰ সৰুতে এষ্ট্ৰনট হ'বলৈ মন যায়নে মহাকাশচাৰী পিছলৈ হওঁ নহয় পিছৰ কথা বাৰু কিন্তু ৰাছিয়াত এটা দিন পালন কৰা হয় এইটো কসমনটিক্স ডে বুলি কয় ৰাছিয়াত এষ্ট্ৰনটখিনিক কসমনট বুলি কয় হয়নে মোক ক'ব লাগে 12 এপ্ৰিল তাৰিখে প্ৰতি বছৰে ৰাছিয়াত কসমনট ডে বুলি পতা হয় কাৰণ 1961 চনত 12 এপ্ৰিল তাৰিখে 1961 চনত ৰাছিয়াৰ কোনোবা এগৰাকী ব্যক্তিয়ে কিবা এটা বিখ্যাত কাম কৰিছিল মহাকাশৰ লগত জড়িত মোক ক'ব লাগে মানুহগৰাকী কোন আৰু তেখেতে কি কাম কৰিছিল 12 এপ্ৰিল 1961 1+1 যদি মানুহগৰাকীৰ নাম লিখা তেতিয়াহ'লে 1 পাবা আৰু তেখেতে কি কৰিছিলে সেইটো যদি লিখা তেতিয়াহ'লে 1 পাবা মানে 1 আৰু 1 2 1 আৰু 1 2 12 এপ্ৰিল 1961 চনত তেখেতে কিবা এটা বিখ্যাত কাম কৰিছিলে যিটো কাৰণে তেখেতৰ নাম হ'ল গোটেই পৃথিৱীত ৰাছিয়াৰৰ নাম হ'ল মানুহগৰাকী কোন আৰু তেখেতে কি কাম কৰিছিলে সেইটো লিখিলে হ'ব যাব পাৰি 9 নম্বৰ প্ৰশ্ন তোমালোকে নাটু নাটু গানটো চাইছা নাই কোনোবাই ডান্স কৰিব নেকি নকৰে RRRখন চাইছা তাতে কোন কোন আছিলে ৰামচৰণ আৰু জুনিয়ৰ NTR আছিলে তেওঁলোকে নাটু নাটু গানটো য'ত ডান্স কৰে ন বিল্ডিং এটা সন্মুখত সেই বিল্ডিংটো তোমালোকে দেখিছা যে ফটোত সেইটো বিল্ডিঙে এই বিল্ডিংটোৰ নাম হৈছে মেৰিনস্কি পেলেচ এই বিল্ডিংটো হৈছে এখন দেশৰ ৰাষ্ট্ৰপতিৰ ভৱন এখন দেশৰ ৰাষ্ট্ৰপতিৰ আৱাসটো হৈছে মোক ক'লে দেশখন কি কোনখন দেশৰ ৰাষ্ট্ৰপতি ভৱনত এই নাটু নাটু গানটো শ্বুটিং কৰা হৈছে ক্লু লাগিব নেকি নালাগে পিছৰ টিমছখিনি আছে তেওঁলোকৰ কাৰণে অলপ দূৰত গৈ দিছোঁ চৰ্চিত দেশ চৰ্চাত থকা দেশ মেৰিনস্কি পেলেচ কোনখন দেশৰ ৰাষ্ট্ৰপতি ভৱনটোৰ নাম হৈছে মেৰিনস্কি পেলেচ ঠিক আছে যাব পাৰি 10 নম্বৰ প্ৰশ্ন আমি নলবাৰীত আহি যদি নলবাৰীৰ সন্তানৰ কথা নুসুধোঁ কেনেকৈ হ'ব মোক ক'ব লাগে এই মানুহগৰাকী কোন বিখ্যাত নলবৰীয়া ব্যক্তি তেখেতে যিটো ছদ্মনাম ব্যৱহাৰ কৰিছিলে ছদ্মনামটোৰ নাম আছিলে বাপচন্দ্ৰ ভাগৱতী তেখেতৰ ছদ্মনামটোৰ নাম আছিলে বাপচন্দ্ৰ ভাগৱতী মোক ক'বলৈ মানুহজন আমি ছদ্মনাম ব্যৱহাৰ কৰোঁ নহয় চিউডনিম আমি নকৰোঁ মানে আগৰ কবি সাহিত্যিকবিলাকে ব্যৱহাৰ কৰিছিলে নিজৰ নামত নিলিখে ক্লু পৰৱৰ্তী কুইজখনৰ ভিতৰত ইয়াৰ পিছত কুইজ আছে সেইটোৱে ক্লু ইয়াৰ পিছত আমাৰ মুকলি কুইজ যিখন আছে তাৰে বিষয়টোৱে ক্লু বিখ্যাত ব্যক্তি অসমৰ বিখ্যাত ব্যক্তি নলবাৰীৰ সন্তান কোন তেখেত হ'ব যাব পাৰি 10 নম্বৰ প্ৰশ্ন হ'ল 11 নম্বৰলৈ আগবাঢ়িছোঁ এটা চৰকাৰী সংস্থা গঠন হৈছিল 25 জানুৱাৰী 1950 চনত তাৰে যিটো মূল ভৱন যিটো হেডকোৱাৰ্টাৰ আছে সেইটো আছে দিল্লীৰ অশোকা ৰোডত মোক তোমালোকে লগোটো ভালকৈ চোৱা মোক ক'বলৈ এইটো কিহৰ লগো লিখিলে হ'ল কিহৰ লগো এইটো কাৰণে কোনো ক্লু নালাগে এইটো সকলোৱে পাৰিব লাগে এইটো কিহৰ লগো লিখিলে হ'ল 25 জানুৱাৰী 1950 চনত স্থাপন কৰা হৈছিলে হেডকোৱাৰ্টাৰ আছে
নিউ দিল্লীৰ অশোকা ৰোডত আৰু কিহৰ লগত চৰকাৰী সংস্থা হ'ব 11 নম্বৰ প্ৰশ্ন হ'ল 12 নম্বৰলৈ আগবাঢ়িছোঁ তোমালোকে ক্ৰিকেট চাই ভাল পোৱা সকলোৱে কোনে বেয়া পায় কোনে বেয়া পায় নি বেয়া পোৱা কিয় বেয়া পোৱা কি চাই ভাল পোৱা ফুটবল ৰিয়েল মাদ্ৰিদ ভাল লাগেনে কি বাৰ্চেলোনা বঢ়িয়া বাৰ্চেলোনা ফেন পাইছোঁ বহুত দিনৰ মূৰত এগৰাকী ময়ো হয় মানে সেইকাৰণে ঠিক আছে মোক এতিয়া কানেকশ্যন এটা ক'ব লাগে দেই কানেকশ্যন কোনে নহয় কুইজত মই বুজাই দিছোঁ এই মানুহজন তোমালোকে বাওঁফালে থকা যিজন মানুহ দেখিছা তেখেতে ক্ৰিকেটত কিবা এটা এচিভমেণ্ট বুলি কৈছোঁ প্ৰথমবাৰ কৰিছিলে 1968 চনত তাৰপিছত 9জনহে কৰিছে একেটা কাম আৰু এইফালে থকা ব্যক্তিগৰাকীয়ে 2021 চনত সেই কামটো কৰিছিলে লাষ্ট মই নাম দুটা কৈ দিছোঁ উজু কৰি দিছোঁ বাওঁফালে থকা মানুহজনৰ নাম হৈছে গাৰফিল্ড সোবাৰ্ছ বাওঁফালে থকা মানুহজনৰ নাম হৈছে গেৰী সোবাৰ্ছ বা গাৰফিল্ড সোবাৰ্ছ এইফালে থকা মানুহজনৰ নাম হৈছে যশকৰণ মালহোত্ৰা বাওঁফালে থকা তেখেত আছিলে ৱেষ্ট ইণ্ডিজৰ এখেত আমেৰিকাৰ পৰা খেলে USA ক'ব লাগে গেৰী সোবাৰ্ছে প্ৰথম ক্ৰিকেটত কোনটো বিখ্যাত কাম কৰিছিলে সেইটো কেনেকৈ প্ৰশ্নটো বুজিলেই হ'ল তাৰপিছত আন 9জনে একেটা কাম কৰিছে ক্ৰিকেটত ফাৰ্ষ্ট কি কৰিছিলে গাৰফিল্ড সোবাৰ্ছে ব্লু ঠিক আছে যিখন লিষ্ট আছে ব্লক কৰিছে মই সৰু তেওঁলোকক হিন্দী এটা দিছোঁ মই সৰু যিখন লিষ্ট আছে তাতে ইণ্ডিয়াৰ প্লেয়াৰো আছে ভাৰতবৰ্ষৰ খেলুৱৈও আছে এচিভমেণ্টটো লিখিলে হ'ল কিহৰ কথা ক'বগা আছে সেইটো লিখিলে হ'ল বিখ্যাত বস্তু আমি চবে ভাল পাওঁ মানে তেনেকুৱা কিবা এটা হ'লে ক্ৰিকেটত বাৰু যাব পাৰি 12 নম্বৰ হ'ল 13 নম্বৰলৈ আগবাঢ়িছোঁ এখন মেপ হয় মই মেপখন বুজাই দিছোঁ পৰ্তুগালৰ পৰা আৰম্ভ হৈছে পৰ্তুগালৰ পৰা আহি এনেকৈ চেইণ্ট হেলেনা দ্বীপ হৈ পেলাই এনেকৈ আফ্ৰিকালৈদি আহি তেনেকৈ আহি মাডাগাস্কাৰ পাৰ হৈ পেলাই তেওঁলোকে আহি পেলাই গোৱা কেলিকাত পাইছেহি এগৰাকী আমি ভাৰতৰ ইতিহাস পঢ়িছোঁ নহয় এইটো কাৰ ৰুট বাৰু সেইটো লিখিলে হ'ল কোন এইদৰে কোন আহিছিলে পৰ্তুগালৰ পৰা এইদৰে এনেকৈ মাডাগাস্কাৰৰ তলেদি আহি পেলাই গোৱাৰ ওচৰৰ কেলিকাটলৈ কোন আহিছিলে এইটো কাৰ ৰুট এইদৰে কোন আহিছিলে তোমালোকে নিশ্চয় নাম শুনিছা পঢ়িছা স্কুলত এইদৰে কোন আহিছিলে পৰ্তুগালৰ পৰা এনেকৈ আহি পেলাই কেলিকাট কোচিন আছে কেলিকাট গোৱা হ'ব যাব পাৰি 14 নম্বৰ প্ৰশ্ন তোমালোকে টাইম আলোচনীৰ নাম শুনিছানে টাইম নামৰ এখন বিখ্যাত আলোচনী আছে আমেৰিকাৰ টাইমে প্ৰত্যেক বছৰে এগৰাকী ব্যক্তিক পাৰ্চন অফ দ্য ইয়েৰ খিতাপ দিয়ে মানে যিগৰাকী ব্যক্তিয়ে মই তাত কোট কৰা আছে ফিচাৰিং এ পাৰ্চন গ্ৰুপ আইডিয়া অৰ অবজেক্ট that for better or for worse has done the most to influence the events of the year মানে এটা বছৰ আটাইতকৈ প্ৰভাৱশালী যিগৰাকী ব্যক্তি আছে তেখেতক টাইম আলোচনীয়ে পাৰ্চন অফ দ্য ইয়েৰ খিতাপটো দিয়ে এই খিতাপটো পোৱা এতিয়ালৈকে অকল এজন ভাৰতীয়ই আছে তেখেতে 1930 চনত পাইছিলে এটা ভাবা 1930 চনত বিশ্ববিখ্যাত ভাৰতীয় কোন হ'ব পাৰে সেই সময়ত থকা এগৰাকী ব্যক্তি এতিয়ালৈকে পাইছে কভাৰ ফটো টাইম আলোচনী কভাৰ ফটোত আহিবলৈ অহাৰ সৌভাগ্য হৈছে এগৰাকী ব্যক্তি কোন হ'ব পাৰে ক্লু লাগিব নেকি ক্লু লাগিব ন ক্লু আহিব ঠিক আছে মই দূৰৰ ক্লু এটা দিছোঁ ব্যক্তিগৰাকীয়ে নোবেল বঁটা নাপালে তেখেতে নোবেল বঁটা নাপালে এইটোৱে ক্লু তেখেতে নোবেল প্ৰাইজ পাব লাগিছিলে কিন্তু তেখেতে নোবেল বঁটা নাপালে
ইণ্ডিয়ান কোন হ'ব পাৰে এতিয়া লিখিলে হ'ল হ'ব যাব পাৰি 15 নম্বৰ প্ৰশ্ন স্মৃতিস্তম্ভ থাকে নহয় অসমত বিভিন্ন ঠাইত আছে মেমৰিয়েল এইটো তেনেকুৱা এটা মেমৰিয়েল যিডোখৰ ঠাইত আছে সেই ঠাইডোখৰ নাম হৈছে কিল ডেভিল হিলছ নামৰ ঠাইডোখৰ আছে আমেৰিকাৰ কিটি হক নামৰ চহৰ এখনত কোনোবা যদি এই চহৰখনলৈ যায় তেতিয়াহ'লে এই মেমৰিয়েলটো পাব দুগৰাকী ব্যক্তিৰ স্মৃতিত মেমৰিয়েলটো নিৰ্মাণ কৰা হৈছিলে তেখেতে প্ৰথমবাৰৰ কাৰণে মানে মানৱ ইতিহাসত কিবা এটা কাম কৰিছিলে 17 ডিচেম্বৰ 1903 চনত এই ঠাইডোখৰত কিবা এটা তেওঁলোকে এক্সপেৰিমেণ্ট কৰি আছিলে দুজন ব্যক্তি তোমালোকে ভালকৈ ভাবিলে হ'ল দুজন ব্যক্তি তেওঁলোকে কিবা এটা এক্সপেৰিমেণ্ট কৰি আছিলে প্ৰথমবাৰৰ কাৰণে সফল হ'ল তাৰপিছত পৃথিৱীৰ গোটেই চেহেৰাটো সলনি হৈ থাকিলে 17 ডিচেম্বৰ 1903 চন আৰু এটা মই বুজি কৰি দিওঁ নেকি নালাগে ব্যক্তি দুগৰাকী মতা মানুহ আছিল সেইটোৱে মই দিছোঁ দুগৰাকী ব্যক্তি কিবা এটা এক্সপেৰিমেণ্ট কৰি আছিলে চাই আছিলে সফল হ'ল তাৰপিছত পৃথিৱীৰ চেহেৰা সলনি হৈ গ'ল 1903 চনৰ পিছৰ পৰা গতিকে এইটো কাৰ মেমৰিয়েল এই ব্যক্তি দুগৰাকীৰ নাম লিখিলে হ'ল বা তেখেতে কি কৰিছিলে সেইটো লিখিলেও মই নম্বৰ দিম হ'ব বুজি পাইছা ঠিক আছে আগবাঢ়িছোঁ 16 নম্বৰ প্ৰশ্নলৈ এই চিনেমাখনৰ নাম হৈছে পিয়লি ফুকন 1955 চনত নিৰ্মিত এখন চলচ্চিত্ৰ আৰু পৰিচালনা কৰিছিলে ফণী শৰ্মাই আমি নটসূৰ্য নাম শুনিছোনে নটসূৰ্য ফণী শৰ্মা তেখেতে পৰিচালনা কৰিছিলে এই চিনেমাখনতে অসমৰ এগৰাকী বিখ্যাত অভিনেতাই শিশু অভিনেতা হিচাপে শিশু শিল্পী হিচাপে প্ৰথমবাৰৰ কাৰণে অভিনয় কৰিছিল 1955 1955 চনত শিশু শিল্পী থাকে নহয় চাইল্ড আৰ্টিষ্ট এগৰাকী বিখ্যাত অভিনেতাই প্ৰথমবাৰৰ কাৰণে অভিনয় কৰিছিলে পিয়লি ফুকন নামৰ চলচ্চিত্ৰত ব্যক্তিগৰাকী কোন ক্লু এফালে নো ক্লু কৈ আছে এফালে ক্লু বুলি কৈ আছে মই উজুকটো এটা দিছোঁ তেখেতৰ নামটো বৰ্তমান এখন দেশৰ পুৰণি নামটো সৈতে একেই তেখেতৰ যিটো নাম বৰ্তমান দেশ এখনৰ পুৰণি নামটোৰ সৈতে একে অলপ ভাবা বিখ্যাত অভিনেতা বিখ্যাত তোমালোকে সকলোৱে নাম শুনিছা তেখেতৰ এতিয়া আছেনে সুধিছে সেইটো নকওঁ দিয়া সেইটো ক'লে বেছি ওলাই যাব 16 নম্বৰ হ'ল 17 নম্বৰ ভাৰতবৰ্ষৰ কেইখন ৰাজ্য আছে মুঠ 28 প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ নাম হৈছে ফৰেষ্ট লেণ্ড হিন্দীত যদি আমি তৰ্জমা কৰি দিওঁ যদি ভাঙি দিওঁ নামটোৰ অৰ্থ হ'ব ফৰেষ্ট লেণ্ড ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ নামটোৰ অৰ্থ হৈছে ফৰেষ্ট লেণ্ড হিন্দীত যদি আমি নামটো ভাঙি দিওঁ তেতিয়াহ'লে নামটোৰ অৰ্থ হ'ব ফৰেষ্ট লেণ্ড কোনখন ৰাজ্য তোমালোকে ভালকৈ ভাবিলে হ'ল ৰাজ্যবিলাকৰ নাম মনত পেলোৱা কোনখন ৰাজ্যৰ নামটোৰ অৰ্থ হ'ব ফৰেষ্ট লেণ্ড হিন্দীত দেই হিন্দীত হ'ব নাম ফৰেষ্ট লেণ্ড একেবাৰে বুজো আৰু 3টা প্ৰশ্ন বাকী আছে 17 নম্বৰ হ'ল 18 নম্বৰ প্ৰশ্ন এগৰাকী বিখ্যাত ব্যক্তি পৃথিৱী বিখ্যাত ব্যক্তি তোমালোকে ভালকৈ চোৱা চেহেৰাটো চালে উত্তৰটো ওলাই পৰিব তেখেতে এসময়ত বক্সিং কৰি ভাল পাইছিলে বক্সাৰ নহয় কিন্তু দেই তেখেতে বক্সিং কৰি ভাল পাইছিলে আৰু তেখেতৰ যিটো মাজৰ নামটো আমি সাধাৰণতে ব্যৱহাৰ নকৰোঁ কিন্তু তেখেতৰ মাজৰ নাম এটা আছিলে মাজৰ নামটো হৈছে
মানে অৰ্থ হৈছে পুলিং দ্য ব্ৰাঞ্চ অফ এ ট্ৰী, মাজৰ নামটোৰ অৰ্থ। বিখ্যাত ব্যক্তি, পৃথিৱীৰ বিখ্যাত ব্যক্তি, ওচৰৰ পৰা কোনোবা ইচ্ছা কৰি চাব পাৰা, যদি ইচ্ছা কৰা ওচৰৰ পৰা চাবই পাৰা। ব্যক্তিগৰাকী কোন? আমি সকলোৱে চিনি পোৱা ব্যক্তি এগৰাকী। কোন দেখে? তোমালোকে ওচৰৰ পৰা চাই ল'ব পাৰা। আৰু যদি কোনোবা পিছফালে আছে তেওঁলোকে আহি চাবই পাৰে ওচৰৰ পৰা। ঠিক আছে, 18 নম্বৰ আছিলে। তেখেতৰ নামটো কি? নামটো লিখিলেই হ'ল। 19 নম্বৰ 19। আমি ভাৰতীয় পৌৰাণিক কাহিনী আমি শুনিছোঁ নহয়, ৰামায়ণ হওক, মহাভাৰত হওক, গীতা হওক, পুৰাণবিলাকৰ কথা শুনিছোঁ। গতিকে মই মহাভাৰতৰ প্ৰশ্ন এটা সুধিছোঁ। মহাভাৰতত আমি নাম 5টা পাইছোঁ। নামকেইটাৰ অৰ্থ নাম হৈছে অনন্ত বিজয়, পৌণ্ড্ৰ, দেৱদত্ত, সুঘোষ আৰু মণিপুষ্পক। এইকেইটা কিহৰ নাম? মহাভাৰতত থাকিব পৰা কিহৰ নাম এইকেইটা? অনন্ত বিজয়, পৌণ্ড্ৰ, দেৱদত্ত, সুঘোষ, মণিপুষ্পক। কেইটা নাম আছে চোৱা, কেইটা নাম আছে ভালদৰে চোৱা। তাৰ পৰা অনুমান লগোৱা যে কি হ'ব পাৰে, মহাভাৰতৰ সৈতে জড়িত কি হ'ব পাৰে। অনন্ত বিজয়, পৌণ্ড্ৰ, দেৱদত্ত, সুঘোষ আৰু মণিপুষ্পক। কেইটা আছে ভালদৰে চোৱা, আৰু মহাভাৰতৰ সৈতে কি ৰিলেশ্যন হ'ব পাৰে তেনেকৈ উলিওৱা। একদম বুজি, একদম সহজ, ভালকৈ ভাবিলে ওলাই যাব। ঠিক আছে, শেষৰটো প্ৰশ্ন আজি কুইজৰ মানে প্ৰিলিমছৰ শেষৰটো প্ৰশ্ন। এটা গান খুব ৰিলত, আমি ইনষ্টাগ্ৰাম খুলিলেই দেখোঁ ৰিলত ভাইৰেল হৈছে। মই অৰিজিনেল গানটো লগাইছোঁ। গানটো কাৰ কাৰ ভাল লাগে? ভাল লাগেনে শুনি? ৰিচেণ্টলি কোনে গাইছিলে, মানে ভাইৰেল হৈছিলে? দীপলিনা ডেকাই গোৱাৰ পাছত, হয় নাই? প্ৰশ্নটো একেবাৰে সহজ। গায়ক আৰু গায়িকা কোন? মানে এই গানটোৰ গায়ক আৰু গায়িকা কোন, আৰু গানটো লিখিছে কোনে সেইটো লিখিব লাগে। গায়ক কোন, গায়িকা কোন, আৰু গানটো লিখিছে কোনে। ইয়াত 3 নম্বৰ আছে দেই। গায়কৰ নাম লিখিলে 1 নম্বৰ, গায়িকাৰ নাম লিখিলে 1 নম্বৰ, আৰু গীতিকাৰৰ নাম লিখিলে 1 নম্বৰ। 1 1 1। হ'ব, মই পটককৈ ৰিপিট কৰি দিছোঁ, তোমালোকে চাই ল'বা। আৰু তোমালোকে এটা ভুল নকৰিবা, 1 নম্বৰৰ প্ৰশ্নটো 2 নম্বৰ নিলিখিবা, 15 নম্বৰটো 16 নম্বৰ নিলিখিবা। অৰ্ডাৰটো ভালকৈ চাবা দেই। খেলি মেলি হ'লে তেতিয়া উত্তৰ শুদ্ধ হ'লেও নম্বৰ দিব পৰা নাযাব। এইটো 20 নম্বৰ আছিলে। গায়িকা কোন, গায়ক কোন, গীতিকাৰ কোন সুধিছিলোঁ। সুধিছিলোঁ মহাভাৰতৰ লগত জড়িত। বিশ্ববিখ্যাত ব্যক্তি এগৰাকী কোন? কোনখন ভাৰতীয় ৰাজ্যৰ নামৰ অৰ্থ হৈছে হিন্দীত ফৰেষ্ট লেণ্ড? পিয়লি ফুকন চলচ্চিত্ৰত প্ৰথমবাৰৰ কাৰণে কোনগৰাকী বিখ্যাত অসমীয়া অভিনেতাই শিশু শিল্পীৰূপে অভিনয় কৰিছিলে? কিল ডেভিল হিলছত থকা এই স্মৃতি সৌধটো কাৰ নামত নিৰ্মাণ কৰা হৈছিলে, কাৰ সোঁৱৰণত? একমাত্ৰ ভাৰতীয় এতিয়ালৈ যিয়ে টাইম পাৰ্চন অফ দ্য ইয়েৰ খিতাপ দখল কৰিছে 1930 চনত। 13 নম্বৰ আছিলে। এইদৰে কোন আহিছিলে পৰ্তুগালৰ পৰা চাউথ আফ্ৰিকাৰ তলেদি এনেকৈ হৈ পেলাই ভাৰতৰ কেলিকাটলৈ। 12 নম্বৰ আছিলে, কৈছিলোঁ এইফালে গাৰফিল্ড চমাৰ্ছ, এইফালে আছিলে জস্কৰণ মলহোত্ৰা। কি কৰিছিলে বা এচিভমেণ্টটো কি আছিলে? 25 জানুৱাৰী 1950 গঠন হোৱা এটা চৰকাৰী সংস্থাটোৰ নাম কি? লগটোৰ পৰা উলিয়ালে হ'ল। 10 নম্বৰ, নলবাৰীৰ বিখ্যাত সন্তান
বাপ চন্দ্ৰ ভাগৱতী তেখেতৰ জন্মনাম আৰু মই ক্লু হিচাপে কৈছিলোঁ যে পৰৱৰ্তী কুইজখনৰ বিষয়টো নাটু নাটু গানটো এই ভৱনটোত অভিনয় মানে চিত্ৰাঙ্কন কৰা হৈছিলে চিত্ৰগ্ৰহণ কৰা হৈছিলে দেশখন কি ৰাছিয়াৰ এগৰাকী ব্যক্তিয়ে তেখেতে কিবা এটা কাম কৰিছিলে 12 এপ্ৰিল 1961 চনত ব্যক্তিগৰাকী কোন আৰু কি কাম হৈছিলে কোনটো আন্তঃৰাষ্ট্ৰীয় বঁটা এগৰাকী ব্যক্তিৰ নামত নামকৰণ কৰা হৈছে লংউড হাউচ এই ঘৰটোতে এগৰাকী বিশ্ববিখ্যাত ব্যক্তিয়ে নিজৰ জীৱনৰ শেষৰ 6 বছৰ পেটত কটাইছিলে ব্যক্তিগৰাকীৰ নাম কি 5 নম্বৰ আছিলে এখেত কোন মই হিন্ট দিছিলোঁ আমি য'ত বৰ্তমান আছোঁ ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ কথা কৈছিলে যে ইটছ আ টিয়াৰ ড্ৰপ অন দ্য চিক অফ ইটাৰ্নিটি বুলি 3 নম্বৰ মাতৃ পিতৃয়ে তেখেতৰ নামটো ইনকালাব বুলি ৰাখিব বিচাৰিছিলে কিন্তু পিছলৈ তেখেতৰ নামটো সলনি কৰি বেলেগ কিবা ৰখা হ'ল মই হিন্ট হিচাপে কৈছিলোঁ কুইজ মই হিন্ট দিছিলোঁ 2 নম্বৰ লেটাৰ্ছ ফ্ৰম এ ফাদাৰ টু হিজ ডটাৰ পিতৃ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিলে আৰু জীয়েৰো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ল দুয়োটা নাম লিখিব লাগে আৰু এইগৰাকী ব্যক্তি কোন বা তেখেতৰ আমাৰ অসমৰ জাতীয় সংগীতৰ সৈতে সম্বন্ধটো কি মই উদ্যোক্তা কাগজখিনি জমা লৈ ল'বলৈ অনুৰোধ জনাইছোঁ সকলোৱে নিজৰ নামটো লিখিছা ওপৰত নিজৰ নাম লিখিছা নহয় নিশ্চয় নামটো নিলিখিলে পিছত কাগজখন কাৰ আছিলে সেইটো উলিওৱাত দিগদাৰ হ'ব তেখেত এখন আহিব তাৰপিছত সুধিব অডিয়েন্সৰ মহিলাখিনিলে প্ৰশ্ন কোন বাৰু এখেত কোন বা জাতীয় সংগীতৰ সৈতে সম্বন্ধ কি মাইকত ক'ব লাগে কমলা প্ৰসাদ আগৰৱালা তেখেতে কি কৰিছিলে একেবাৰে উত্তৰ তেখেত হৈছে কমলা প্ৰসাদ আগৰৱালা তেখেতে আমাৰ জাতীয় সংগীতটো সুৰ কৰিছিলে আমাৰ যিটো সুৰ আছে জাতীয় সংগীতৰ সেইটো সুৰ কৰিছিলে যদি কোনোবাই জাতীয় সংগীত সুৰ কৰা লিখিছে তেতিয়াহ'লে 1 পাব আৰু কমলা প্ৰসাদ আগৰৱালা যদি লিখিছে তেতিয়াহ'লে 1 পাব কমলা প্ৰসাদ আগৰৱালা যদি লিখিছে 1 পাব হয় নেকি জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী আছিল নেকি হয় শুদ্ধ উত্তৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ যিয়ে জৱাহৰলাল নেহৰু লিখিছে তেওঁলোকে 1 পাব আৰু যিয়ে ইন্দিৰা গান্ধী লিখিছে তেওঁলোকে 1 পাব জৱাহৰলাল নেহৰু ইন্দিৰা গান্ধী লিখিলে 2 পাব জৱাহৰলাল নেহৰু ইন্দিৰা গান্ধী মানে এটা উত্তৰ আহিলে 1 পাব দুটা আহিলে এটা আহিলে দুটা আহিলে জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধী ঠিক আছে 3 নম্বৰতে আগবাঢ়িছোঁ 3 নম্বৰ তেওঁলোকে কৈছে অমিতাভ বচ্চন বুলি কণ বনাই কৰপতি কোনোবা চাই নেকি চোৱা অমিতাভ বচ্চনৰ আচল উপাধিটো আছিলে শ্ৰীবাস্তৱ যিয়ে অমিতাভ বচ্চন লিখিছে তেওঁলোকে লাভ কৰিব 1 নম্বৰ উত্তৰটো অমিতাভ বচ্চন যিয়ে লিখিছে তেওঁলোকে 1 নম্বৰ লাভ কৰিব এইটো কি হ'ব পাৰে বাৰু পিছফাল তাজমহল কৈছা আৰু তাজমহলৰ বাহিৰে কোনোবাই কিবা লিখিছে নেকি হাৱা মেহল চাঞ্চি স্তূপা আৰু বুলন্দ দৰৱাজা আৰু শুদ্ধ উত্তৰটো হৈছে তাজমহল যিয়ে লিখিছে তেওঁলোকে লাভ কৰিব 1 নম্বৰ তাজমহল শুদ্ধ উত্তৰ তাজমহল 5 নম্বৰ আমি কোন আছো বৰ্তমান বিহু 1976 চনত কি হৈছিলে বিহু সাহিত্য সভাৰ অধিৱেশন তাতে সভাপতি কোন আছিলে এইগৰাকীয়ে যজ্ঞেশ্বৰ শৰ্মা এখেতে যজ্ঞেশ্বৰ শৰ্মা
সাহিত্য সভাৰ সভাপতি হ'লে নহ'ব দেই, নামটো লাগিব। নামটো লাগিব। টিহু সাহিত্য সভাৰ সভাপতি হ'লে নহ'ব। মই প্ৰশ্ন কৰিছোঁ একেবাৰে নামটো। টিহু সাহিত্য সভাৰ সভাপতি হ'লে নহ'ব। 6 নম্বৰ ৰ'বা, পিছফালৰ পৰা সুধিলোঁ, ক্লাছ 5ৰ তলৰ কোনোবা আছে নেকি? ক্লাছ 5ৰ তলৰ তুমি আছা? কিবা লিখিছা নেকি? কিবা লিখিছা নেকি? নাই লিখা? ক্লাছ 6ৰ কোনোবা আছে নেকি? যিয়ে উত্তৰ লিখিছে? লিখিছা? কি লিখিছা? নাই লিখা? উত্তৰটো কি হ'ব বাৰু? কোনে? ক্লাছ 5 হাত লাগিছে? নেপোলিয়ন হয়। নেপোলিয়ন বনাপাৰ্ট কোনে কোনে লিখিছে? উত্তৰ নেপোলিয়ন বনাপাৰ্ট। নেপোলিয়ন বনাপাৰ্টে শুদ্ধ উত্তৰ। তেওঁ দ্বীপত আছিলে। ভাইটিয়ে শুদ্ধ উত্তৰ। তোমাৰ নামটো কি? শুনা নাই? ক্লাছ 6ত পঢ়িব। তেওঁৰ কাৰণে হাত চাপৰি মৃগাংক ঠাকুৰীয়া। নেপোলিয়ন বনাপাৰ্ট শুদ্ধ উত্তৰ। 7 নম্বৰ ৰ'বা, 7 নম্বৰ শুনিছিলোঁ অৰবিন্দ কেজৰিৱালে পোৱা বঁটাটো কি হ'ব পাৰে? ৰমন মেগছেছে। কৈছে ৰেমন মেগছেছে। এখেতে হৈছে ৰেমন মেগছেছে। মেগছেছে বঁটা যে দিয়ে এখেতৰ নামটো ৰেমন মেগছেছে। ধুনীয়া উত্তৰ দিছে। হাত চাপৰি এটা হ'ব লাগে। ৰেমন মেগছেছে বা মেগছেছে বঁটা লিখিলেও পাব। 8 নম্বৰ ৰাছিয়া বুলি ক'লে আমাৰ এটা নাম মনলৈ আহে। নামটো হৈছে ইউৰি গেগেৰিন। ইউৰি গেগেৰিনে কি কৰিছিলে? প্ৰথম মহাকাশলৈ যোৱা প্ৰথম মানৱ, ফাৰ্ষ্ট হিউমেন টু গো টু স্পেচ। কোনোবাই যদি তেনেকৈ লিখিছে তেতিয়াহ'লে নম্বৰ দিয়া হ'ব। মহাকাশলৈ যোৱা প্ৰথম মানৱ বা ফাৰ্ষ্ট হিউমেন অন স্পেচ যদি কোনোবাই লিখিছে তেতিয়াহ'লে নম্বৰ পাব। পিছফালে মহিলাখিনিয়ে উত্তৰ দিব নেকি? কোনখন দেশৰ ৰাষ্ট্ৰপতি ভৱন? ইউক্ৰেইন শুদ্ধ উত্তৰ। হাত চাপৰি হ'ব লাগে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভৱন। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভৱনৰ নাম মেৰিনস্কি পেলেচ। ইউক্ৰেইন যিয়ে লিখিছে তেওঁলোকে 1 নম্বৰ লাভ কৰিব। এই প্ৰশ্নটো পাৰিব লাগে। নলবাৰীৰ সন্তান মৃদুলদাক দিছোঁ। মৃদুলদাই উত্তৰ দিব। শৰৎচন্দ্ৰ গোস্বামী। তেখেত আন কোনো নহয়, তেখেত হৈছে শৰৎচন্দ্ৰ গোস্বামী। হাত চাপৰি হ'ব লাগে মৃদুলদাৰ কাৰণে। শৰৎচন্দ্ৰ গোস্বামী বিখ্যাত অসমীয়া। শৰৎচন্দ্ৰ গোস্বামীয়ে যিয়ে লিখিছে তেওঁ লাভ কৰিব 1 নম্বৰ। নেক্সট ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া হয় নেকি? হয়। কোনে কোনে লিখিছে? শুদ্ধ উত্তৰ। ইট ইজ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বা ECI। নিৰ্বাচন হৈ গ'ল মাজতে, সকলোতে আমি লগোখিনি দেখিছিলে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। প্ৰণৱ 1 অভাৰ 6টা 6 মাৰিছিলে হয় নেকি? কোনে কোনে মাৰিছে? যুৱৰাজ সিং আৰু ৰবি শাস্ত্ৰী। একেবাৰে শুদ্ধ উত্তৰ। 1 অভাৰত 6টা 6 মাৰিছিলে। গেৰী চোবাৰ্ছে প্ৰথম 6 মাৰিছিলে। আৰু এইগৰাকী আছে জছকৰণ মালহোত্ৰা। তেখেত USA। তেখেত একেবাৰে শেহতীয়া 1 অভাৰ 6টা 6 মৰা। গতিকে 6 6 ইন 1 অভাৰ বা 1 অভাৰত 6টা 6 মৰা বুলি লিখিলে নম্বৰ পাব। 1 অভাৰত 6টা 6 বা 6 6 ইন 1 অভাৰ। কোন আহিছিলে পৰ্তুগালৰ পৰা? ভাস্কো দা গামা কোনে কোনে লিখিছে? ক্ৰিষ্টফাৰ কলম্বাছ নহয় নেকি? নহয়। শুদ্ধ উত্তৰ ভাস্কো দা গামা। ভাস্কো দা গামা যিয়ে লিখিছে তেওঁলোকে 1 নম্বৰ লাভ কৰিব। 1 নম্বৰ। ভাস্কো দা গামা শুদ্ধ উত্তৰ 1 নম্বৰ লাভ কৰিলে। 14 নম্বৰটো পিছফালে আহিলে ভাল পাম। তোমালোকে নকবা পিছফালৰ পৰা
1930 চনত কোনে পাইছিলে টাইম পাৰ্চনেল নিৰঞ্জন দাক দিছো মহাত্মা গান্ধী শুদ্ধ উত্তৰ যিয়ে মহাত্মা গান্ধী লিখিছে তেওঁলোকে লাভ কৰিব 1 নম্বৰ নিৰঞ্জন দাক এটা হাত কৰিব লাগে মহাত্মা গান্ধী যিয়ে লিখিছে তেওঁলোকে 1 নম্বৰ লাভ কৰিব নেক্সট 2 নম্বৰ আমি পেনত উঠোনে পেনত উঠো প্লেন কোনে আৱিষ্কাৰ কৰিছিলে এইটো হৈছে অৰভিল আৰু উইলবাৰ ৰাইটৰ সমাধি যিয়ে ৰাইট ব্ৰাদাৰ্ছ বা অৰভিল আৰু উইলবাৰ ৰাইট ব্ৰাদাৰ্ছ লিখি দিম ৰাইট ব্ৰাদাৰ্ছ বা অৰভিল আৰু উইলবাৰ ৰাইট বুলি লিখিছে তেতিয়াও নম্বৰ পাব আৰু ৰাইট ব্ৰাদাৰ্ছ লিখিলে হ'ব এইটো মেমৰিয়েলটোৰ নামটো হৈছে ৰাইট ব্ৰাদাৰ্ছ মেমৰিয়েল মই কৈছিলোঁ তেখেতৰ নামটো পুৰণি দেশ এখনৰ নামটো মানে একে পিছফালে হাত আহিছিলে নিপন হৈছে জাপানৰ পুৰণি নাম গতিকে নিপন গোস্বামী যে লিখিছে তেওঁলোকে লাভ কৰিব 1 নম্বৰ শুদ্ধ উত্তৰ নিপন গোস্বামী 17 নম্বৰলৈ গৈছোঁ 17 পিছফালে ৰ'বা পিছফালে মহিলাখিনি উত্তৰ দিলে ভাল পাব পিছফালে বহি থকা কোনোবাই হিন্দীত ৰাজ্যখনৰ নামটোৰ অৰ্থ হিন্দীত ফৰেষ্ট লেণ্ড নহয় আৰু তেওঁলোকে এটা হাত চাব যাব নালাগে তেওঁলোকে যে ঝাৰখণ্ড ঝাৰ মানে হৈছে মানে ফৰেষ্ট আৰু খণ্ড মানে হৈছে লেণ্ড ধুনীয়া উত্তৰ বাইদেউ ঝাৰখণ্ড ঝাৰখণ্ড যিয়ে লিখিছে তেওঁ লাভ কৰিব 1 নম্বৰ এই উত্তৰটা এটা ভাল লাগিব দেই মাৰ্টিন লুথাৰ কিং নহয় পেলে নহয় কোনে কৈছে তেওঁলোকে কৈছে নেলছন মেণ্ডেলা হয় নেকি একেবাৰে শুদ্ধ উত্তৰ হাত চাপৰি হ'ব লাগে তেওঁ হৈছে নেলছন মেণ্ডেলা বক্সিং কৰি ভাল পাইছিলে আগতে গতিকে এই হৈছে নেলছন মেণ্ডেলা মই সুধিছিলোঁ যে হয় নেকি তেওঁ কৈছে 5জন পাণ্ডৱৰ 5টা শংখ আমি যে পুৰাণিক কাহিনী দেখা পাওঁ কৃষ্ণই শংখলে বৰ ধুনীয়া উত্তৰ দিছে এটা ডাঙৰ হাত চাপৰি হ'ব লাগে পঞ্চ পাণ্ডৱৰ 5টা শংখৰ নাম অনন্ত বিজয় পুণ্ড্ৰ দেৱদত্ত সুঘোষ আৰু মণিপুষ্প পাণ্ডৱ লিখিলে নহ'ব অকল পাণ্ডৱ লিখিলে নহ'ব পাণ্ডৱৰ শংখ শব্দত লাগিব শংখ শব্দত লাগিব আৰু শেষৰ প্ৰশ্নটো আছিলে মূৰে দুচকুলে চোৱা গণে গণে নেক্সট নিৰঞ্জন দা সুধিম বাৰু তাৰ আগতে কোনোবাই ক'ব নেকি পিছফালে নিৰঞ্জন দা কওক জয়ন্ত হাজৰিকা হয় গায়ক নীলিমা খাতুনৰ গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ শুদ্ধ উত্তৰ দীপাংকৰ আহি পাইছে আমাৰ মাজত ফিলিপ শ্ৰীখনৰ লগে লগে নীলিমা খাতুন যদি কোনোবাই লিখিছে 1 নম্বৰ পাব জয়ন্ত হাজৰিকা যদি লিখিছে 1 নম্বৰ পাব তাৰপিছত নিৰ্মল প্ৰভা বৰদলৈ যদি লিখিছে তেতিয়াহ'লে 1 নম্বৰ পাব ধন্যবাদ আমি চেকিংখিনি কৰাৰ পিছতে আমি 15 মিনিটৰ ভিতৰতে ফাইনেল আৰম্ভ কৰিম দলকেইটা যদি ইয়াতে আছে মই তেওঁলোকৰ নাম মানি দিছোঁ এটা দল তেওঁলোকৰ স্ক'ৰ হৈছে 12 ত্ৰিনাভ কাশ্যপ আৰু পিনাক মিশ্ৰা তেওঁলোকে অলপৰ কাৰণে আজি নাপালে তেওঁলোকৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে ডাঙৰ হাত চাপৰি তেওঁলোকৰ 12 নম্বৰ হৈছিলে স্ক'ৰ কাট অফ হৈছে 14 হৈছে কাট অফ অলপৰ কাৰণে তেওঁলোকে আজি নাপালে ধুনীয়া খেলিছিলে আৰু এটা দল তেওঁলোক 11 নম্বৰত আছিলে কলাই বৈভৱ কেনি আৰু ঋষিকেশন টিম নেম AB গ্ৰুপ তোমালোকে 11 তেওঁলোকৰ কাৰণে এটা ডাঙৰ হ'ব লাগে
তেওঁলোকে 11 লাভ কৰিছিলে 11 নম্বৰ আজি হাইয়েষ্ট স্কোৰ কিমান হ'ব পাৰে বাৰু কুইজত 20 আজি কুইজৰ হাইয়েষ্ট স্কোৰ আছে 21 নম্বৰ 21 প্ৰথম দল যিয়ে কোৱালিফাই কৰিছে আজি নলবাৰী কুইজৰ বৰ্তমান চিনাকি নাম ভিজি ব্লাইণ্ডাৰ্ছ বুলি কয় তেওঁলোকে নিজক আহিব লাগে বিবেক বৰ্মন আৰু সুৰজ আহমেদ তেওঁলোকে লাভ কৰিছে 21 নম্বৰ কোন টিম এইটো হ'ব মৃদংগ তেওঁলোকে লৈছে টিম মৃদংগ তাৰ পৰৱৰ্তী তিনিটা দলে লাভ কৰিছে 19 নম্বৰ তিনিটা দলে লাভ কৰিছে 19 নম্বৰ 19 নম্বৰত আহিব লাগে নতুন নাম প্ৰতিভাশালী হিমলীনা বৰুৱা আৰু মঞ্জিষ্ঠা কুমাৰ তেওঁলোকে লাভ কৰিছে 19 নম্বৰ 19 কোনটো নাম সিফুং তেওঁলোকে সি লৈছে সিফুং সি পৰৱৰ্তী দল 19 নম্বৰ তেওঁলোকে লাভ কৰিছে তেওঁলোকৰ টিম নেমটো ধুনীয়া দি আণ্ডাৰডগছ দেৱাঞ্জন পি কাশ্যপ আৰু ধৃতিৰাজ শৰ্মা তেওঁলোকে লাভ কৰিছে 19 নম্বৰ টিম বি পৰৱৰ্তী দল তেওঁলোকেও লাভ কৰিছে 19 নম্বৰ মই তেওঁলোকৰ নামটো নকওঁ তেওঁলোকৰ ফোন নাম্বাৰটো কৈ দিছোঁ ফোন নাম্বাৰটো চিনাই যদি হয় উঠি আহিব লাগে 7002895769 কাৰ নম্বৰ হিমাংশু ডেকা আৰু প্ৰিন্স উজিৰ আহিব লাগে 19 নম্বৰ লাভ কৰিছে তেওঁলোকে 19 খুল তেওঁলোকে লৈছে খুল দুটা দল বাকী আছে আজিৰ কাট অফ আছিলে 14 নম্বৰ হৈছিল কাট অফ 15 নম্বৰ লাভ কৰিছে হীৰকজ্যোতি তামুলী আৰু মিহিৰজ্যোতি ডেকা আচ্ছা কৰি হ'ব লাগে সেকেন্ড ক্লাস টিম টু কোৱালিফাই কোনটো ল'বা কুটুলি টিম ই আৰু আজিৰ কুইজৰ শেষৰটো দল আকৌ মই ফোন নম্বৰটো মাৰি দিছোঁ 9864446457 আহিব লাগে জ্যোতিদীপা পৰাশৰ আৰু মাধুৰ্য ডেকা আজি কুইজৰ অন্তিমটো দল কোৱালিফাই কৰা আচ্ছা কৰি হ'ব সকলো দলৰ মানে ডাঙৰ আচ্ছা কৰি হ'ব লাগে তেওঁলোকে যথেষ্ট ধুনীয়া খেলিছে তেওঁলোক আজি শেষৰটো দল টিম টি আজিৰ কুইজত যিকেইটা দলে কোৱালিফাই নকৰিলে তেওঁলোকক মই কৈছোঁ কুইজত তেনেকুৱাই হয় আচলতে কুইজত সকলো কুইজত আমি কোৱালিফাই কৰিব আমিও আগৰ 150খন হাৰিবলগীয়া হৈছিলে তেতিয়া কোৱালিফাই কৰিবলৈ পাইছিলোঁ সম্প্ৰতি কুইজবিলাক আৰু ভালকৈ লগ পাম আৰু কুইজত আটাইতকৈ ভাল কথা কৈছে তোমালোকে কোৱালিফাই নকৰিলেও শিকিবলৈ যথেষ্ট পোৱা অডিয়েঞ্চক তোমালোকে যদি প্ৰশ্ন বাগৰি আহে তোমালোকে উত্তৰ দিব পাৰিবা দেই অ'কে